প্ৰত্যেক বছৰৰ দৰে এইবেলিও প্ৰাক্তন মুখ্যমন্ত্ৰী জননেতা শৰৎ চন্দ্ৰ সিংহৰ 21 সংখ্যক মহাপ্ৰয়াণৰ দিনটো 25 ডিচেম্বৰ 2025 তাৰিখে দীঘলীপুখুৰী পাৰস্থিত সিদ্ধিনাথ শৰ্মা ভৱনত দিনজোৰা কাৰ্যসূচীৰে পালন কৰা হয়। লগতে বিৰুবাৰীস্থিত গোপীনাথ বৰদলৈ চেজ হস্পিটেলৰ ৰোগীসকলৰ মাজতো ফল-মূল বিতৰণ কৰা হয় উক্ত দিনটোতে। কাৰ্যসূচীৰ আৰম্ভণিতে শৰৎ চন্দ্ৰ সিংহৰ প্ৰতিমূৰ্তিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে শৰৎ চন্দ্ৰ সিংহ নেহৰ অধ্যক্ষ অজিত হাজৰিকাই। ইয়াৰে পিছত বৃক্ষৰোপণ কাৰ্যসূচী উদ্বোধন কৰে সম্পাদক তথা বিশিষ্ট সংগীত শিল্পী দীপক দাসে। ইয়াৰ পিছতে শৰৎ চন্দ্ৰ সিংহ নেহৰ সদস্যসকল উপস্থিত হৈ গৈ বিৰুবাৰীস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ চেজ হাস্পতালখনত উপস্থিত হৈ হাস্পতালখনৰ ডক্টৰ নাৰ্ছসকলক একোখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰা হয়। ইয়াৰ পিছতে হস্পিতালখনৰ ৰোগীসকলৰ মাজত ফল-মূল বিতৰণ কৰা হয়। উক্ত দুটা কাৰ্যসূচীতে উপস্থিত থাকে শৰৎ চন্দ্ৰ সিংহ নেহৰ অধ্যক্ষ অজিত হাজৰিকা, ধীৰেন্দ্ৰ দেৱ অধিকাৰী, পলিন কুলি, কল্পনা ৰয় সিংহ, হুছেইনাৰা বেগম, সূৰ্য কাকতি, নগেন লুংথুলু, দীপক দাস, পৰমেশ্বৰ মেধি, দীপক শৰ্মা, সুমন ৰয়, কুশল ডেকাকে আদি কৰি বহুকেইগৰাকী গণ্যমান্য ব্যক্তি উপস্থিত থকা পৰিলক্ষিত হয়। প্ৰয়াত মুখ্যমন্ত্ৰী শৰৎ সিংহ ছাৰ এজন নিৰপেক্ষ সমাজ আৰু দেশহিতকী এজন ব্যক্তি আছিল, যাৰ মূল্যাংকন আমি একেদিনাকৈ শেষ কৰিব নোৱাৰোঁ। তেখেতৰ পবিত্ৰ স্মৃতি জীয়াই ৰাখিবৰ কাৰণে আৰু নৱপ্ৰজন্মক তেখেতৰ আদৰ্শ অনুপ্ৰাণিত কৰিবৰ কাৰণে আমি আজি এই দিনটো পালন কৰিছোঁ। আজি প্ৰয়াত শৰৎ সিংহ ছাৰৰ ট্ৰাষ্ট কমিটিৰ তৰফৰ পৰা আমি স্বৰ্গীয় গোপীনাথ বৰদলৈ অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তেখেতৰ হস্পিটেলখনত আমি তালৈ শৰৎ সিংহ ট্ৰাষ্টৰ ফালৰ পৰা ৰোগীসকলক ফল-মূল বিতৰণ আৰু সচেতনতা দিৱস হিচাপে আমি পালন কৰিবলৈ আগবাঢ়ি যাম। তাতেই আমি নৱপ্ৰজন্মৰ প্ৰতি যিটো আমাৰ সামাজিক দায়বদ্ধতা থাকে, শৰৎ সিংহৰ যি আদৰ্শ তাত যাতে সদায় নিষ্ঠাবান আৰু সহকাৰে নৱপ্ৰজন্ম আগবাঢ়ি যাব পাৰে, তাৰ এটা উদ্দেশ্যৰে আমি এই প্ৰতিষ্ঠা দিৱস পালন কৰি যাম। সকলোকে আজি এই পবিত্ৰ দিনত আমাৰ মহান জননেতা শ্ৰদ্ধাৰ শৰৎ চন্দ্ৰ সিংহৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন অনুষ্ঠানটো পালন কৰিলোঁ আৰু সকলোৱে যেন ইয়াত সহায় সহযোগিতা আগবঢ়ালে তাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আগন্তুক দিনবিলাক আমি পালন কৰি যাম আৰু সকলোকে সহযোগ কৰোঁ। 25 ডিচেম্বৰ 2025 শৰৎ সিংহ ছাৰৰ 21 সংখ্যক মহাপ্ৰয়াণৰ দিনত আমি তৃতীয় কাৰ্যসূচী হিচাপে যক্ষা হস্পিটেলত আমি ৰোগীসকলৰ মাজত এতিয়া ফল-মূল বিতৰণ কৰিবলৈ গৈ আছোঁ। গতিকে সকলো সদস্য আৰু ৰাইজক উপস্থিতি কামনা কৰিছোঁ।